হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। এনেকুৱা প্ৰশ্নোত্তৰ আমি পৰীক্ষাত দিয়া দেখা পাওঁ, চ' আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। আৰু আপোনালোকক এটাই অনুৰোধ, ভিডিঅ'টো যদি প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব অনুগ্ৰহ কৰি সকলোৱে। চ' আহক দেৰি নকৰি কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন আছে, কোনে কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ বিৰুদ্ধে কৌৰৱৰ পক্ষ হৈ 8 দিন মহাপৰাক্ৰমেৰে যুদ্ধ কৰি শেষত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰে? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, পৰীক্ষাত দিব পাৰে। উত্তৰ ৰজা ভগদত্ত। ৰজা ভগদত্ত, মনত ৰাখিব। নেক্সট আছে, নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা কোন আছিল? নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা আছিল শোণিতপুৰৰ বান ৰজা। মনত ৰাখিব, শোণিতপুৰৰ বান ৰজা। নেক্সট আছে, অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? উত্তৰ পুষ্যবৰ্মন আছিল অসমৰ ঐতিহাসিক ৰজা। 350-380 খ্ৰীষ্টাব্দত, মনত ৰাখিব। নেক্সট আছে, বৰ্মনৰ দ্বিতীয় পুত্ৰ ভাস্কৰ বৰ্মনে ক'ৰ ৰজা হয় আৰু কেতিয়া হয়? বৰ্মনৰ দ্বিতীয় পুত্ৰ ভাস্কৰ বৰ্মনে কামৰূপৰ ৰজা আৰু কেতিয়া হয়? 594-650 খ্ৰীষ্টাব্দত হয়, মনত ৰাখিব। নেক্সট আছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি কোন আছিল? নৃপতি কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি, মনত ৰাখিব। নেক্সট আছে, কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহে আৰু কেতিয়া আহে? এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহিয়ে থাকে, আপোনালোকে মনত ৰাখিব। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহে? উত্তৰ ভাস্কৰ বৰ্মনৰ দিনত আৰু 640 খ্ৰীষ্টাব্দত, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট আছে, কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিপিবদ্ধ কৰা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি? আহিব পাৰে, হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব কুৱেশ্যনটো। উত্তৰ চি ইউ কিত এটি টোকা লিপিবদ্ধ কৰে হিউৱেন চাঙৰ গ্ৰন্থখনত কামৰূপৰ বিষয়তে, মনত ৰাখিব। নেক্সট আছে, ভাস্কৰ বৰ্মনে সিংহাসনত বহি কি নতুন চন প্ৰৱৰ্তন কৰে? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ভাস্কৰ বৰ্মনে সিংহাসনত বহি কি নতুন চন প্ৰৱৰ্তন কৰে? উত্তৰ ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে, মনত ৰাখিব। নেক্সট আছে, ভাস্কৰ বৰ্মনক কি বুলি জনাজাত আছিল? ভাস্কৰ বৰ্মনক কি বুলি জনা যায়? উত্তৰ ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু সেই কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাজাত আছিল বা জনা যায়। কুমাৰ ভাস্কৰ বৰ্মন বুলি জনা গৈছিল, মনত ৰাখিব। নেক্সট আছে, বৰ্মন বংশৰ কেতিয়া অন্ত পৰে? বৰ্মন বংশৰ কেতিয়া অন্ত পৰে? কেতিয়া অন্ত পৰে? উত্তৰ ভাস্কৰ বৰ্মন অবিবাহিত আৰু নিসন্তান হোৱাৰ বাবে মৃত্যুৰ লগে লগে আনুমানিক 650 খ্ৰীষ্টাব্দত বৰ্মন বংশৰ ইতি পৰে বা অন্ত পৰে, মনত ৰাখিব, আহিব পাৰে। নেক্সট আছে, ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কামৰূপৰ সিংহাসন কোনে অধিকাৰ কৰে? ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কামৰূপৰ সিংহাসন কোনে অধিকাৰ কৰে? উত্তৰ শালস্তম্ভই কামৰূপৰ সিংহাসন অধিকাৰ কৰে। শালস্তম্ভই কামৰূপৰ সিংহাসন অধিকাৰ কৰে। নেক্সট আছে, শালস্তম্ভৰ পাছত কুৰিজন ৰজাই কামৰূপ ৰাজত্ব কৰে আৰু শেষ ৰাজত্ব কৰা ৰজাজন কোন আছিল? শালস্তম্ভৰ পাছত কুৰিজন ৰজাই ৰাজত্ব কৰে আৰু কামৰূপ ৰাজত্ব কৰে আৰু শেষ ৰজাজন কোন আছিল? উত্তৰ ত্যাগ সিংহ, আনুমানিক 970-990 খ্ৰীষ্টাব্দত, মনত ৰাখিব। নেক্সট আছে, ত্যাগ সিংহ অপুত্ৰক হোৱাত শালস্তম্ভ বংশৰ কামৰূপৰ ৰজা কোন হয় আৰু কেতিয়া হয়? ত্যাগ সিংহ অপুত্ৰক হোৱাত শালস্তম্ভ বংশৰ কামৰূপৰ ৰজা কোন হয়? ব্ৰহ্মপাল হয় আৰু কেতিয়া হয়? 990-1010 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হয়, মনত ৰাখিব। ধৰ্মপালে কামৰূপৰ ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কলৈকে তুলি নিয়ে? ধৰ্মপালে কামৰূপৰ ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কলৈকে তুলি নিয়ে? কামৰূপ নগৰলৈ তুলি নিয়ে, মনত ৰাখিব। নেক্সট আছে, ধৰ্মপালে মৃত্যুৰ পিছত কামৰূপৰ ৰজা কোন হয়? ধৰ্মপাল মৃত্যুৰ পিছত কামৰূপৰ ৰজা কোন হয়? ধৰ্মপাল মৃত্যুৰ পিছত কামৰূপৰ ৰজা হয় পুত্ৰ জয়পাল, 1120-1138 খ্ৰীষ্টাব্দত,
ধৰ্মপালৰ পুত্ৰ জয়পাল হয়, মনত ৰাখিব। কাৰ মৃত্যুৰ পিছত পাল বংশৰ যৱনিকা পৰে? কাৰ মৃত্যুৰ পিছত পাল বংশৰ যৱনিকা পৰে? উত্তৰ জয়পালৰ মৃত্যুৰ পিছত পাল বংশৰ যৱনিকা পৰে। চ' এইখিনি কুৱেশ্যন আলোচনা কৰিলো। ভিডিঅ'টো চাই কেনেকুৱা লাগিল